নমস্কাৰ ডান স্পেশাল সমূহ দৰ্শকক মই ধীৰাজ ডেকাই স্বাগতম জনাইছোঁ আৰু মোৰ বিশেষ অনুষ্ঠান কথাৰ চন্দেৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ। মোৰ অনুষ্ঠানত আমন্ত্ৰণ কৰি আনিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী বিশিষ্ট অধিবক্তা লগতে এগৰাকী লেখিকা আৰতি দেৱী। বাইদেউ স্বাগতম জনাইছোঁ মোৰ বিশেষ অনুষ্ঠান ইয়ালৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। হয় বাইদেউ, মই অনুষ্ঠান আৰম্ভণিতে কৈছোঁ যে এগৰাকী আপুনি অধিবক্তা, লগতে আপুনি আজি অধিবক্তা সাজত আহিছে নহয় জানো? গতিকে আপোনাৰ জীৱনৰ সপোন কেনেকুৱা আছিল? অধিবক্তা হ'ম বুলি ভাবিছিল নে আপোনাৰ সপোন বেলেগ আছিল? হয়, মই আচলতে সংগীত বা সাহিত্য এইবোৰ ভাল পোৱা মানুহ আছিলোঁ। সৰুৰে পৰা এইবিলাকৰ চৰ্চাত লাগি আছিলোঁ। পঢ়া শুনাটো বেয়া নাছিলোঁ। গতিকে মোৰ জীৱনৰ লক্ষ্য আছিল আচলতে এগৰাকী অধ্যাপিকা হোৱা। অধ্যাপিকা হয়, মোৰ সপোন আছিলে। আনকি মই আমাৰ মেট্ৰিকৰ পৰীক্ষাত এটা প্ৰশ্ন আহিছিল যে তোমাৰ জীৱনৰ লক্ষ্য কি? মই তাতো অধ্যাপিকা হ'ম বুলিয়েই লিখিছিলে। হয়, কিন্তু আচলতে বাস্তৱত সেইটো নহয়। কিন্তু বহুতৰ দেখিছোঁ তেনেকুৱা হয়, সপোনবিলাক মাজত সলনি হৈ যায় নহয় জানো? কিন্তু আপুনি যদিও অধ্যাপিকা হোৱাৰ সপোন দেখিছিলে, কিন্তু আপুনি অধিবক্তা হ'ল। কিন্তু অধিবক্তা হিচাপেও কিন্তু আপোনাক সকলোৱে চিনি পায়, বিশেষকৈ আপোনাক এগৰাকী লেখিকা হিচাপে চিনি পায় নহয় জানো? আৰু আপোনাৰ লেখাসমূহ আমি পঢ়িছোঁ, সমাজৰ বিভিন্ন কথা লগতে আইন সংক্ৰান্তীয় কথা কিছু কথা আপুনি সুন্দৰকৈ লিখে। এই লিখাৰ প্ৰেৰণা কেনেকৈ, এই লিখাৰ তাৰণাটো কেনেকৈ আহিলে? আচলতে মই যিবোৰ লিখোঁ খুব মনৰ পৰা লিখোঁ আৰু মই বাস্তৱটোক খুব বুজিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ মই কিছু ক্ষেত্ৰত মই নিজৰ আৱেগটোকো প্ৰাধান্য দিওঁ। গতিকে এই বাস্তৱ সত্যটো আৰু মই মোৰ আৱেগখিনিক এটা সংমিশ্ৰণ কৰি পেলাই মই লিখিবলৈ চেষ্টা কৰোঁ। গতিকে সেইকাৰণে চাগে কথা কিছুমান মোৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে আৰু সেই হিচাপে মই এক কথাত মই কোনো এডিট নকৰোঁ। তাৰমানে এডিট নকৰাকৈ মই দেখিছোঁ আপুনি লিখাসমূহ ইমান সুন্দৰকৈ লিখে, আমি অনুপ্ৰাণিত হওঁ। নহয়, আপুনি বাস্তৱ সমাজৰ ওপৰত লিখেতো, গতিকে কথাখিনি একেবাৰে মিলি যায়, তাৰমানে সমাজৰ লগত মিলি যায় প্ৰতিটো কথাই। কৃত্ৰিমতা নিদিওঁ, সেইটোৱে যিটো মোৰ মনৰ পৰা ওলাই আহে মই সেইখিনি কোনো এডিট নকৰাকৈ লিখি দিওঁ। আৰতি বাইদেউ বুলি ক'লে এগৰাকী অধিবক্তাই নহয়, এগৰাকী লেখিকাই নহয়, বাইদেউৰ আন এক পৰিচয় আছে। বাইদেউ সুন্দৰকৈ গীত গায়। গতিকে মই বিভিন্ন অনুষ্ঠানত দেখিছোঁ বাইদেউক গীত গোৱা। বাইদেউ অনুষ্ঠানৰ আৰম্ভণিতেই শুনিব লাগিছিল, কিন্তু আপোনাৰ জীৱনৰ লক্ষ্য জানি ল'লোঁ। এটি গীত শুনিব খুজিছোঁ বাইদেউ আপোনাৰ কণ্ঠত। ঠিক আছে। গীতিকাৰ হীৰেণ ভট্টাচাৰ্যদেৱ, তেখেতৰ কথাবোৰ খুবেই সুন্দৰ, মই ভাল পাওঁ। আৰু ৰবি সিংহই গাইছিলে গীতটো, মই তাৰে দুষাৰিমান গাই দিছোঁ। ঠিক আছে বাইদেউ। বন্ধু মেলি দে তোৰ দুখনি হাত, এবাৰ জিৰাও তোৰ বুকুৰ শীতলে ছাঁ। বন্ধু হাবিৰ চৰাই হাবিদি উৰি যায়, শুনো কিনো শুনো উৰণীয়া মাত, মোৰ হাবিয়া নপলাই। হাবিৰ চৰাই হাবিদি উৰি যায়, শুনো কিনো শুনো উৰণীয়া মাত, মোৰ হাবিয়া নপলাই। বন্ধু চকুলোৰে ঢাকে মোৰ দূৰণিৰ বাট। বন্ধু বহুত ভাল লাগিলে বাইদেউ, হিৰুদাৰ এটি সুন্দৰ অনুপম সৃষ্টি নহয় জানো বাইদেউ? বাইদেউ লেখা মেলাৰ কথা কোৱাৰ মই যি ক'লোঁ আপোনাৰ, আপুনি গুৱাহাটী উকিল সন্থা গুৱাহাটীৰ আপুনি এটি বাবদ আছে, বিষয় বাবদ আছে, সেই বিষয়ে অলপ জানিব বিচাৰিছোঁ। মই বৰ্তমান উকিল সন্থা গুৱাহাটীৰ সাহিত্য আৰু আলোচনী বিভাগৰ সম্পাদক হিচাপে। আপুনি ভাল পোৱা বিষয় এটিয়ে পাইছে? হয়, নিশ্চয়। হয়, কেনেকুৱা অভিজ্ঞতা বাইদেউ? আজি
আপুনি বহু বছৰ এই বিষয় বাবদ আছে আপুনি 3 বছৰমান হ'ল নেকি কেনেকুৱা অভিজ্ঞতা বাইদেউ আচলতে মই প্ৰথমে বিভিন্ন বাতৰি কাকত আলোচনীত লিখিছিলোঁ হয় হয় মানে ধাৰাবাহিকভাৱে মই বহুত লিখিলোঁ লিখি আমাৰ এইফালে আপুনি আমাৰ প্ৰফেশ্যনটোৰ কথাই জানে এটা ব্যস্ততাপূৰ্ণ জীৱন গতিকে সেই ব্যস্ততাৰ মাজত যেতিয়া মই কাকতত লিখি থাকোঁ তেনেকৈ বহুদিন লিখাৰ পিছত মোৰ এটা হাবিয়াস জন্মিল যে মই উকিল সন্থা গুৱাহাটীৰ বাবে কিবা এটা কৰোঁ সেইকাৰণে যদিও বহুত বছৰ মই আছিলোঁ প্ৰথমতে ভবা নাছিলোঁ কিন্তু পিছলৈ মোৰ কিবা এটা কৰাৰ হাবিয়াসে তাৰমানে আমাৰ উকিল সন্থা গুৱাহাটীৰ নিৰ্বাচনত অৱতীৰ্ণ কৰালে আৰু মই সেই হিচাপে নিৰ্বাচিত হৈ আহি আলোচনী আৰু সাহিত্য আৰু আলোচনী বিভাগৰ সম্পাদক হিচাপে মই জইন কৰিলোঁ আৰু মোৰ এইটো পদবীত মোৰ মানে তিনিটা বছৰ অতিক্ৰম কৰিলে 2 বছৰ মই একেৰাহে থকাৰ পিছত এবছৰ বিৰতিৰ মূৰত পুনৰ আপোনাক জয়যুক্ত কৰিলে আপোনাক আচলতে আপুনি সুন্দৰ কাম কৰিছে যি সেইকাৰণে হয়তো আপোনাক সকলোৱে বিচাৰিছে যে এইটোৰ কাৰণে এই পদটোৰ কাৰণে আৰতি বাইদেৱে উপযুক্ত হ'ব নহয় জানো আৰু অনুষ্ঠানো পাতিছে আপুনি সুন্দৰ আমি সাংবাদিকসকলে গম পাইছোঁ আপুনি এবাৰ সুন্দৰ অনুষ্ঠান এটিও কৰিছে বাইদেউ মই দেখিছোঁ যে আমাৰ বিভিন্ন সমস্যা আছে পাৰিবাৰিক সমস্যা আপুনি যিহেতু বিভিন্ন সমস্যাৰ মুখামুখি হৈছে ওকালতি কৰিছে এই যে মানুহৰ পাৰিবাৰিক সমস্যাৰ ওপৰত যে বিভিন্ন সমস্যা আহি পৰিছে ইয়াৰ অন্তৰালত বাইদেউ কি ক'ব আপুনি এতিয়াৰ যি সম্পৰ্কবিলাক ক্ৰমান্বয়ে ভাঙোনমুখী হৈছে বাইদেউ আচলতে ইয়াৰ নিৰ্দিষ্ট কোনো এটা কাৰণ বুলি আপুনি ক'ব নোৱাৰে এতিয়া দেখা গৈছে যে আগত এটা যৌথ পৰিয়ালৰ ব্যৱস্থা আছিলে আপোনালোকে তেনেকুৱা পাই আহিছে হয় মই সৰু কালত পাইছিলোঁ এতিয়া মানে কি হয় একোটা যৌথ পৰিয়ালত বিভিন্ন সম্পৰ্কৰ মানুহবোৰ থাকে গতিকে তেখেতসকলৰ মাজত আত্মিক বান্ধোনটো আচলতে বৰ মজবুত হয় ইজনে সিজনৰ বয়স অনুপাতে সম্বন্ধ অনুপাতে মান সন্মান শ্ৰদ্ধা ভক্তি আৰু সেই সম্পৰ্কৰ আন্তৰিকতাখিনি আচলতে বুজি পাইছিল নিভাজ আছিলে এতিয়া মানে কি হৈছে পৰিয়ালবোৰ সংকুচিত হৈ আহিলে সৰু হ'ল গতিকে এনেকুৱা মানুহবিলাক ব্যক্তিকেন্দ্ৰিক হৈছে মানে অকণমান যেন স্বাৰ্থপৰ হৈ গ'ল কাৰণ অকলে থকাৰ পৰা তেওঁলোকে নিজৰ মতে চলা হ'ল সেই হিচাপে যেন নিজৰ কথাকে বেছিকৈ ভাবে এতিয়া আপুনি চাওক আপুনি এঘৰ মানুহলৈ যাওক তেখেতসকল ল'ৰা ছোৱালীবিলাকেও আপোনাক যেনেধৰণে ব্যৱহাৰ কৰিব যদি আপোনাৰ নিজৰ মানুহো হয় এটা যেন আলহী ভাৱত ব্যৱহাৰ কৰে তেনেকুৱা আগত এক পৰিৱেশ আছিল যে আলহী আহিলে 20 দিন 15 দিন এনেকুৱাকৈ থাকিছিলে কিন্তু আজিকালি বেলেগ ধৰণৰ পৰিৱেশ হ'ল আৰু ইয়াৰ কাৰণো বহুত ধৰি লওক মানুহৰ এতিয়া ব্যক্তিগত কাৰণত সময় নোহোৱা ব্যস্ত হৈ গ'ল সময় কমি গ'ল গতিকে তেওঁলোকেও হয়তো খুব এটা বাধ্যবাধকতাৰ মাজত থাকিবলৈও বেয়া পোৱা হ'ল আৰু পঢ়া শুনাৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ প্ৰতিযোগিতামূলক মানে ব্যৱস্থাৰ যেন সৃষ্টি হৈছে তেনেকুৱা হৈছে গতিকে বাইদেউ বিবাহৰ ক্ষেত্ৰত মই দেখিছোঁ এতিয়া ডিভোৰ্চৰ বেছি হৈছে মানে আপুনি দেখিব আপুনি যিহেতু কোৰ্টত আপুনি পাৰিবাৰিক আদালতত আপুনি বহুত দেখিছে এই কথাখিনি বাইদেউ জানিব বিচাৰিছোঁ এতিয়াৰ কেনেকুৱা ধৰণৰ এইটো আচলতে বৰ দুখী হওঁ যেতিয়া পাৰিবাৰিক আদালতত আপুনি লিখেও কেতিয়াবা মই পঢ়িছোঁ বৰ দুখ পাওঁ কাৰণ দেখা পাওঁ যে একে কম বয়সৰ পৰা অকণমান বেছি বয়সৰো দম্পতীবিলাকে বিবাহ বিচ্ছেদ বিচাৰি আহে সন্তানক কোচত লৈ আহে নাতিপুতিও আনকি লৈ অহা দেখিছে বেয়া লাগে আচলতে এইবোৰ সংঘাত মানে এতিয়া এনেকুৱা হৈছে আপোনাৰ পতি পত্নীৰ মাজত সংঘাত যেন বহুত বেছি হৈ গৈছে ক্ৰমান্বয়ে বেছি হৈছে আৰু আপোনাৰ ইয়াৰ এটা কাৰণো হ'ব পাৰে আজিকালি পতি পত্নী দুয়ো ধৰি লওক ব্যক্তিগত কাৰণত ব্যস্ত হৈ থাকে আৰু তাৰ পৰা হয়তো তেওঁলোকৰ মনত একটা ইগ' প্ৰব্লেম আহি যায় তেনেকুৱা ধৰণৰ হ'ব পাৰে বা মই বৰ স্বভাৱ এটাও কিছু ক্ষেত্ৰত দেখা যায় গতিকে আচলতে সেই দম্পতীৰ মাজত আৰু পৰকীয়া প্ৰেমৰ ক্ষেত্ৰতো কিছু
আহে নেকি বাইদেউ আচলতে তেনেকুৱা প্ৰেমৰ আগত পৰকীয়া শব্দটো বৰ গ্ৰহণযোগ্য বুলি মই নাভাবোঁ। একেবাৰে বৰ ভাল কথা হয়, কৈছে হয়, আপুনি হয় কাৰণ কিয় প্ৰেম শব্দটো হ'লে এটা নিভাঁজ শব্দ। ইমান সুন্দৰ হয়, কথা এই হয় প্ৰেমে মানে মানুহক আচলতে বিশৃংখলতাৰ মাজলৈ ঠেলি নিদিয়ে। উম, প্ৰেম হ'ব পাৰে, মানুহৰ হয় জীৱনত হয় বাৰে বাৰে প্ৰেম হ'ব পাৰে, হয় কিন্তু হয় হয় সেই প্ৰেমটো প্ৰেমে মানে আপোনাক আচলতে সৃষ্টিশীল কৰ্মলৈহে উৎসাহিত কৰে মোৰ বাইদেউ সেইটো বাৰে বৰ বাৰে আপুনি ইমান সুন্দৰ কথা ক'লে বাইদেউ বহুত ভাল লাগিছে সঁচাকৈ আপোনাৰ আমি আচলতে এটা সামাজিক বান্ধোনৰ সৈতে সদায় জড়িত হৈ থাকোঁ। গতিকে বিবাহটো আপোনাৰ এটা সামাজিক বান্ধোন, বান্ধোন কিন্তু হয় প্ৰেমটো আপোনাৰ বিবাহৰ সম্পৰ্কত থাকিলেও আমি দেখা স্বতঃস্ফূৰ্তভাৱে অহা স্বতঃস্ফূৰ্তভাৱে অহা, সেইটোক আপুনি বাধা দিব নোৱাৰে। কিন্তু সেই প্ৰেমে আপোনাক এখন সংসাৰ চিজিল কৰিব লাগে মোৰ মতে। হয় 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 পৰকীয়া বুলি কয়, পৰকীয়া মানে আচলতে দুজনৰ মাজত তৃতীয় ব্যক্তিৰ ধৰি লওক আবিৰ্ভাৱ হয়, আবিৰ্ভাৱ কিন্তু হয় যদি সেয়া সঁচাই প্ৰেম আচলতে সংসাৰ নাভাঙে, হয় 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 সংসাৰখন চিজিলহে কৰে। হয় হয় কাৰণ হয় প্ৰেমে পৃথিৱীখন আচলতে সুন্দৰ ৰূপত দেখিবলৈহে ভূপেন্দ্ৰৰ যে গীতে আছে সুবিধা প্ৰেমে হয় সময় নুবুজে হয় প্ৰেমে আমি বয়স নুবুজে আমি আচলতে বিখ্যাত গায়ক বা মহান মনীষীসকলৰো জীৱনত দেখা পাওঁ যে একাধিক প্ৰেমৰ সম্পৰ্ক আছে, কিন্তু সেই প্ৰেমে তেখেতসকলক তাৰমানে সৃষ্টিশীল কৰ্মৰ কাৰণেহে উৎসাহিত হয় কৰে। হয় তো এইটো বৰ ডাঙৰ বস্তু, মই কেতিয়াও পৰকীয়া শব্দটো গ্ৰহণ নকৰোঁ, এইটো অবৈধ হ'ব পাৰে। আজি সুন্দৰ আজি মোৰ অনুষ্ঠানৰ যোগেৰে এই এক সুন্দৰ বাৰ্তা আপুনি দিলে, খুব ভাল লাগিছে বাইদেউ এই কথাখিনি। মই সঁচাকৈ আপ্লুত হৈছোঁ আপুনি ইমান সুন্দৰকৈ এই কথাখিনি কৈছে। আচলতে এই বাৰ্তাটো যাব লাগে যে প্ৰেমৰ আগত এই শব্দটো আচলতে শোভা নাপায়, কিন্তু আমি অনুভৱ কৰা বস্তু। হয় কিন্তু ছ'চিয়েল মিডিয়াত এনেকুৱা ধৰণে এই শব্দটো প্ৰয়োগ কৰে, তেতিয়া আপোনাৰ দৰে বা মোৰ দৰে মানুহৰ অন্তত দুখ লাগে নহয় জানো? সেইটোৱে কথা। তাৰ প্ৰেমৰ অনুভূতি যিয়ে বুজি পায় তেওঁলোকে হয়তো দুখ কৰিব পাৰে। বাইদেউ মই আপোনাক কৈছোঁ যে পাৰিবাৰিক আদালতৰ যিখিনি কথা, কিছুদিন আগতে ছ'চিয়েল মিডিয়াত এটি কথা বৰ চৰ্চিত হৈছিল যে বেংক বেলেঞ্চ থাকিব লাগে নহয় জানো? বেংক বেলেঞ্চ থাকিলেহে বোলে, বেংক বেলেঞ্চ নাথাকিলে সিদ্ধান্ত জিৰ' হয়, আৰু বেংক বেলেঞ্চ থাকিলেহে বোলে সিদ্ধান্ত সঠিক হয়। তেনেকুৱা এগৰাকী প্ৰাক্তন বিধায়িকাই যেতিয়া ক'লে ছ'চিয়েল মিডিয়াত খুব আলোড়নৰ সৃষ্টি হৈছে, আপুনি নিশ্চয় দেখিছে। বেংক বেলেঞ্চে এখন সংসাৰ সুখৰ কৰিব পাৰে জানো আপোনাৰ দৃষ্টিত? আচলতে সেইটো নহয়। চাওক, মানুহৰ সুখ দুখেই হ'ল জীৱন, মানুহৰ বিভিন্ন ধৰণৰ অভাৱ হ'ব পাৰে, আপোনাৰ টকা পইচাৰ মানুহৰ প্ৰয়োজন থাকেই, কিন্তু বেংক বেলেঞ্চ থাকিবই লাগিব বুলি কথা নাই। কাৰণ মই ভাবোঁ অকণমান অভাৱ থকা দৰকাৰ, কাৰণ আপুনি কিবা এটা কৰিবৰ কাৰণে বা আপুনি কিবা এটা পাবলৈ কষ্ট কৰিব লাগিব। আৰু যিগৰাকী বিধায়িকাই এই ভাষ্যটো দিছে, আচলতে হয়তো তেখেতে বুজাবলৈ লৈছিল কিবা, কিন্তু তেখেতৰ হয়তো কোৱাৰ ধৰণটো সঠিক হোৱা নাই। তেখেতে হয়তো ক'ব বিচাৰিছিল যে আগে স্বাৱলম্বী হ'ব লাগে মহিলাসকল, কাৰণ আমাৰ সমাজত আপুনি দেখিছে বহু ক্ষেত্ৰত নাৰী নিৰ্যাতনৰ ঘটনাও চলি আছে। গতিকে সেই তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এগৰাকী মহিলা বা নাৰী যদি স্বাৱলম্বী হয়, আচলতে তেখেতে জীয়াই থাকিবলৈ সাহস পায়। পাৰিবাৰিক আদালততে পইচাৰ কাৰণে মহিলাগৰাকী কিমান বাৰ মানে দেখিছোঁ এইটো, দাখিল কৰিব লগা হয়। এগৰাকী মহিলাই সন্তান জন্ম দিয়াৰ পিছত সাধাৰণতে দায়িত্ববোৰ মানে মাতৃগৰাকীৰ ফাললৈ আহে। তেনেকুৱা ক্ষেত্ৰতো টকা পইচাৰ দৰকাৰ হয়, স্বাৱলম্বী হোৱাটো দৰকাৰ। এতিয়া কিন্তু বেংক বেলেঞ্চ থাকিবই লাগিব বুলি মই সেইটো নাভাবোঁ, কাৰণ বেংক বেলেঞ্চ থাকিলেও বাইদেউ এখন সংসাৰ সুখৰ নহ'ব পাৰে। কাৰণ আপোনাৰ আচলতে চিন্তাধাৰা কেনেকুৱা চিন্তাধাৰাটো সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰিব। আমি বহু ধন টকা পইচা মানুহৰ ক্ষেত্ৰতো দেখিছোঁ তেওঁলোকৰ সংসাৰবিলাক ঠিক নহয়। আৰু যেতিয়া পতি পত্নীয়ে একেলগে সংসাৰখন আৰম্ভ কৰে, তেওঁলোকৰ বুজা পৰাৰ মাজেৰে তেওঁলোকে কিদৰে সংসাৰখন আগবঢ়াই লৈ যাব, সেইটো আচলতে তেওঁলোকৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে। আৰু এতিয়া যিটো পৰিৱেশ হৈছে, উপাৰ্জনৰ বহু পথ আপোনাৰ সৎ কৰ্মৰে উপাৰ্জন কৰাৰ পথ বহু হৈ গৈছে, আৰু বহু মুকলি হৈছে। গুৱাহাটীতো বহুতেই আপোনাৰ স্কোপ আছে। গতিকে কথা হ'ল চিন্তাধাৰা আৰু আদৰ্শ কিছু ক্ষেত্ৰত বুজা পৰা লাগিব। গতিকে এতিয়া বেংক বেলেঞ্চ চাওক, আমাৰ মহান মনীষী
সকলৰ ক্ষেত্ৰত দেখিছোঁ আপোনাৰ আব্দুল কালাম ডাঙৰীয়া তেখেতৰ বেংক বেলেঞ্চ কিমান আছিলে কিন্তু তেখেতক বিশ্বই জানে অতিশয় শ্ৰদ্ধা আৰু ডাঙৰ উদ্যোগপতিসকল একেদিনে উদ্যোগপতি হোৱা নাই তেওঁলোকে যথেষ্ট ষ্ট্ৰাগল কৰি উদ্যোগপতি হৈছে তেওঁলোকৰ বেংক বেলেঞ্চ তেতিয়া জিৰ' আছিলে বেংক বেলেঞ্চ কেনেকৈ হ'ব সেইটোৱেতো ডাঙৰ কথা কষ্ট বেংক বেলেঞ্চ থাকিব লাগে বুলি কোৱা কথাটো সহজ কিন্তু তেওঁ সেই তেনেকুৱা কিদৰে কৰিব কোনটো পথ ল'ব সৎ পথেৰে বেংক বেলেঞ্চ বঢ়োৱাটো ইমান সহজ নহয় আমাৰ আপুনি অধিবক্তাই হওক অভিযন্তাই হওক চিকিৎসকেই হওক কোনেও ইমান সহজে বেংক বেলেঞ্চ বঢ়াব নোৱাৰে এগৰাকী বিশিষ্ট চিকিৎসক হিচাপে কিমান ষ্ট্ৰাগল কৰিব লাগে মই মন্ত্ৰী বিধায়কৰ কথা নকওঁ কিন্তু বাকী যিসকল সৎ প্ৰফেশ্যনত আছে তেখেতসকলে বেংক বেলেঞ্চ ইমান সহজতে যে কৰি পেলাব পাৰিব এইটো সহজ নহয় কিন্তু তথাপিও সততাৰ পথেৰে আগবাঢ়ি বুজা পৰাৰ মাজেৰে হয় এটা জীৱনটো জীয়াই থাকিবলৈ আপোনাৰ যিখিনিৰ প্ৰয়োজন সেইখিনি লাগিবই কিন্তু এইটো সততাৰ পথ হ'ব লাগে কিছু ভাষ্যই আচলতে মানুহক বিভ্ৰান্ত কৰে যেন লাগে বাইদেউ সেইটো আপুনি কেনেধৰণৰ পথেৰে বেংক বেলেঞ্চ বঢ়াব সেইটো বৰ ডাঙৰ কথা সেইটোৱে বহুত ভাল লাগিলে বাইদেউ সেইকাৰণে আপোনাক মই মাতিছোঁ অনুষ্ঠানৰ জৰিয়তে ইমান সুন্দৰকৈ আপুনি বুজাই দিছে বহুত ভাল লাগিছে বাইদেউ আপুনি যিহেতু লেখা মেলা কৰে আপুনি কবিতা সুন্দৰকৈ লিখে বাইদেউ আপুনি কাব্যপুথি উলিয়াইছে কবিতাৰ পুথি উলিয়াইছে কবিতা সংকলন উলিয়াইছে এটি কবিতা বাইদেউ সুধিব খুজিছোঁ আপোনাৰ কবিতাবিলাক বৰ চুটি পলকৰ অনুভৱ গতিকে মই দুটি শুনিম তেতিয়াহ'লে নিশ্চয় কবিতাৰ শিৰোনাম বিলাস এৰা কবিতাৰ শব্দবোৰো একোটা বিলাস যিদৰে আকাশৰ জোনটি কবিৰ বাবে এটি কবিতা ক্ষুধাতুৰৰ বাবে এখন ৰুটি কাৰোবাৰ বাবে বৰষুণ এজাক সপোনৰ দৰে কাৰোবাৰ বাবে টচ নচ কৰা ধুমুহাৰ দৰে কল্পনাৰ আৰু বাস্তৱৰ বৰ সুন্দৰ বহুত ভাল লাগিছে বাইদেউ বিলাস ইমান সুন্দৰ এটি শব্দ এতিয়া যি বিলাসী জীৱন যি এতিয়াতো বিলাসৰে কথা চলি আছে নহয় জানো এই বেংক বেলেঞ্চটো এক বিলাসৰে কথা আছিলে গতিকে খুব সুন্দৰ প্ৰাসংগিকতা আছে কবিতাটিত বাইদেউ মই এটি কথা সুধিব খুজিছোঁ আজি বহুদিনৰ পৰা অধিবক্তা সমাজত এক সমস্যাৰ সৃষ্টি হৈছে যে চৰকাৰে কোৰ্টসমূহক লৈ যে দূৰ দূৰণিলৈ কোৰ্টসমূহ যাব তাক লৈ অধিবক্তা সমাজে বিশেষকৈ উকিল সন্থা গুৱাহাটী প্ৰতিবাদ কৰাও দেখা গৈছে হাইকোৰ্ট ইয়াৰ পৰা যাব এনেকুৱা ধৰণৰ বিভিন্ন কথা আহি পৰিছে বাইদেউ কি ক'ব আপুনি অধিবক্তা হিচাপে অধিবক্তা হ'ল সমাজৰ এক প্ৰয়োজনীয় অংগ কাৰণ অধিবক্তাৰ লগত আপোনাৰ সমাজৰ মানুহবোৰ ন্যায় প্ৰক্ৰিয়াটো জড়িত হৈ আছে গতিকে প্ৰথম কথা হ'ল অধিবক্তা আৰু জনসাধাৰণ আৰু আমাৰ ন্যায়াধীশসকলৰ মাজত এটা সংযোগ থাকিবই লাগিব সুন্দৰ সম্পৰ্ক থাকিবই লাগিব গতিকে এই সুন্দৰ সম্পৰ্কটো বজাই ৰাখিবলৈ হ'লে আচলতে আমাৰ বহু ক্ষেত্ৰত সময় যাতায়াত এনেকুৱা ধৰণৰ কথাবোৰো জড়িত হৈ পৰিব হয় এতিয়া বৰ্তমান চৰকাৰখনে দেখি আছোঁ যে ভঙা গঢ়াৰ কামত বেছি মন দি আছে আজি কিছুদিন আগতে দেখিছোঁ আমাৰ উপায়ুক্তৰ কাৰ্যালয়টো ভঙা গ'ল ঠিক তেনেকৈ তাৰ আশে পাশে হেঙেৰাবাৰীলৈ স্থানান্তৰ কৰা হ'ল এতিয়া চাওক আমাৰ পাৰিবাৰিক আদালত হ'ল উলুবাৰীত ভৰলুমুখত আছিলে হয় আপোনাৰ দুৰ্ঘটনাজনিত যিটো ট্ৰাইব্যুনেল সেইটো হ'ল ভৰলুমুখত উপায়ুক্তৰ কাৰ্যালয় হেঙেৰাবাৰীত তেনেকৈ চক্ৰ বিষয়াৰ কাৰ্যালয়বিলাক বেলেগ বেলেগ জেগাত অৱস্থিত গতিকে এই আমাৰ চৰকাৰে আচলতে কিবা এটা আমাৰ অধিবক্তাসকলৰ জড়িত প্ৰতিষ্ঠান বা তাৰ লগত জড়িত অইনবিলাক আপোনাৰ কাৰ্যালয় এইবিলাক স্থানান্তৰ কৰাৰ আগতে আচলতে অধিবক্তাসকলৰ লগত এটা আলোচনা কৰিব লাগিছিল কাৰণ জনসাধাৰণৰো ইয়াত অসুবিধা হয় অকল অধিবক্তাৰে নহয় বাইদেউ অধিবক্তাৰে নহয়
এতিয়া অধিবক্তা আৰু জনসাধাৰণ আৰু চৰকাৰ তেখেতসকলৰ মাজত যদি একো আলোচনা নহয় বা অধিবক্তাসকলৰ লগত যদি বিশেষকৈ আলোচনা নহয় আচলতে ন্যায় প্ৰক্ৰিয়াটোতে মানে অকণমান খেলি মেলি হয় যেন অনুভৱ হয় যেন অধিবক্তাসকলৰ কথাক একো গুৰুত্বই দিয়া নাই অধিবক্তাসকলৰ আন্দোলনক যেন কোনো যেন ভেঙুচালি কৰিছে এনেকুৱা এক পৰিৱেশ কাৰণ কি অধিবক্তাৰ আন্দোলন হৈয়ে থাকে বাইদেউ হয় নিশ্চয় গতিকে এইটো ক্ষেত্ৰত আচলতে কি হ'ব এনেধৰণে স্থানান্তৰ কৰাৰ ফলত ন্যায় ব্যৱস্থাটোত বিজুতি ঘটিব আৰু ন্যায় ব্যৱস্থাত বিজুতি ঘটাৰ লগে লগে আপোনাৰ জনসাধাৰণে ন্যায় পাবলৈ খুব অসুবিধা হ'ব গতিকে চাওক মানুহক পৰিৱৰ্তন লাগিবই এখন নগৰ বা চহৰ সুন্দৰ হৈ উঠিবই লাগিব সা সুবিধা কৰিবই লাগিব সুবিধা লাগিবই কিছু অসুবিধা নথকা নহয় কিন্তু কথা হ'ল আমাক যলৈকে স্থানান্তৰ কৰে বা ন্যায়ালয়বিলাক যলৈকে স্থানান্তৰ কৰে তাত অধিবক্তাসকল কেনেকৈ থাকিব তেওঁলোকৰ সা সুবিধা কিমান হ'ব তেওঁলোকে প্ৰাপ্য সন্মান তাত পাবনে নাপায় এই ব্যৱস্থাখিনি আচলতে কৰিব লাগে আৰু আমি আচলতে নিয়ক বা বেলেগলৈ স্থানান্তৰ কৰক আমাৰ অসুবিধা নাই কিন্তু গোটেই জুডিচিয়েল চিষ্টেমটো গোটেই ন্যায়ালয় হওক গোটেইবোৰ ন্যায়ালয় আৰু লগতে ইয়াৰ লগত জড়িত যিবিলাক প্ৰতিষ্ঠান কাৰ্যালয় এইবোৰ আচলতে একে জেগালৈ যদি স্থায়ীভাৱে নিয়ে অধিবক্তাসকলৰ সুবিধাই হ'ব সুবিধা নহয় সচিবালয়ত যেনেকুৱা ধৰণৰ গোটেইখিনি এটি জেগাতে আছে হয় তেতিয়া অসুবিধা একো আৰু বাইদেউ মই দেখিছোঁ স্থানান্তৰ কৰাৰ আগত ইমান ধন ইমান খৰচ কৰি গুৱাহাটী উচ্চ ন্যায়ালয় নতুন যি বিল্ডিং তাৰ ইমান অৰ্থ খৰচ কৰিলে আকৌ সেইটো আকৌ বেলেগ তাৰ পৰা তালৈকে অৰ্থৰ অপচয় হোৱা নাই জানো বাইদেউ নিশ্চয়কৈ হৈছে কাৰণ এই ভাঙিছে এই বনাইছে এইবোৰ আচলতে জনসাধাৰণৰ তেতিয়া ইমানখিনি খৰচ কৰিবই নালাগিছিলে কাৰণ ইমানবোৰ খৰচ কৰাৰ প্ৰয়োজন নাছিলে এতিয়া আমাৰ অকল গুৱাহাটী উচ্চ ন্যায়ালয়টো বুলি নহয় আমাৰ উপায়ুক্তৰ কাৰ্যালয় যিটো কামৰূপ মহানগৰৰ সেইটো আপোনাৰ আচলতে বহু ক্ষেত্ৰত আপোনাৰ ৰিপেয়াৰ কৰি যিটো নিৰ্মাণ কৰি পেলাই আপোনাৰ চিৰিৰ পৰা আৰম্ভ কৰি বহুত নতুনকৈ নিৰ্মাণ কৰিছিলে সেইখিনি কৰাৰ পিছতে আকৌ ভাঙি দিলে গতিকে ইয়াত নিশ্চয় ধনৰ অপচয় হৈছে আমি এতিয়া চাওক আমি নিজে যেতিয়া এটা ঘৰ নিৰ্মাণ কৰোঁ আমাৰ ঘৰুৱা নিজৰ এটা ঘৰ আমি কিমান কষ্ট কৰোঁ গোটেই জীৱনটো গুচি যায় কিন্তু চৰকাৰৰ কাৰণে কিবা ক্ষেত্ৰত আচলতে ভবা নাই কিয় এইটো জনসাধাৰণৰ পইচা আচলতে পইচা ক'ৰ পৰা আহিছে কেনেকৈ খৰচ কৰিছে ইয়াৰ যদি কিবা কুপ্ৰভাৱ পৰে জনসাধাৰণৰ ওপৰতে পৰিব আৰু নিম বুলি ক'লে তেওঁলোকে লৈয়ে যায় এখন মানে ভাঙিয়ে দিয়ে লগে লগে এতিয়া মানে দেখিছোঁ আচলতে চৰকাৰে জনসাধাৰণলৈ মানে ভূক্ষেপ নকৰে যে নকৰে হয় আৰু কোৰ্ট কাছাৰী বুলি ক'লে এক ইতিহাস আছিলে নহয় বাইদেউ কোৰ্ট কাছাৰী বুলি ক'লে এটা ব্ৰিটিছৰ দিনৰ কিমান এটা হয়তো ব্ৰিটিছে তেওঁলোকৰ সুবিধাৰ বাবে এইখিনি নদীৰ পাৰত এতিয়া আমাৰ 150 বছৰ পুৰণি ঐতিহ্য কিমান সুন্দৰ এক পৰিৱেশ আছিল বাহিৰৰ কিছু মই নামটো পাহৰিলোঁ দুই এখন এনেকৈ বাহিৰৰ দেশত দেখিছোঁ যে বহু যুগ ধৰি মানে পুৰণা সেইসকলক সংৰক্ষণৰ ব্যৱস্থা আছিলে আমাৰ সুবিধাজনক জেগাত বাকীবোৰ নিৰ্মাণ কৰক কিন্তু যিবিলাক আমাৰ ঐতিহ্য সেইখিনি ধৰি ৰাখিব পাৰে আমাৰ চাওক উকিল সন্থা গুৱাহাটী লগত জড়িত হ'ল আমাৰ গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধি আলী আহমেদ এইসকল পুৰোধা ব্যক্তিও জড়িত হৈ আছে গতিকে আজি চাওক আমাৰ কিমান ঐতিহ্য আছে আমাৰ এনেকৈ আদালত স্থানান্তৰ কৰাৰ ফলত আমাৰ অধিবক্তাসকলৰ কিছু সংখ্যা কমিছে তেওঁলোকে হয়তো যাতায়াতৰ সুবিধা নোহোৱাৰ কাৰণে সময়মতে জাগাই জাগাই বহিব নোৱাৰে তেনেকুৱা হয় তেনেকুৱা ক্ষেত্ৰত আমাৰ আচলতে মনবোৰ ভাঙি গৈছে তেওঁলোকৰ উদ্যমবোৰ হেৰাই গৈছে অকণমান বিজুতি ঘটিব আৰু মই ভাবোঁ এনেকুৱা ক্ষেত্ৰত আমাৰ উদাহৰণস্বৰূপে উকিল সন্থা গুৱাহাটী যিহেতু ঐতিহ্যপূৰ্ণ বহু পুৰোধা ব্যক্তি ইয়াৰ লগত জড়িত আছিল আপুনি যদি আমাৰ উকিল সন্থা গুৱাহাটীৰ ভিতৰত সোমাই আপুনি দেখিব সেই মনীষীসকলৰ ফটোবিলাক আঁৰি থোৱা আছে দেখিছোঁ কিমান শ্ৰদ্ধাৰ ব্যক্তি মই ভাবোঁ
এই প্ৰতিষ্ঠানবোৰ আচলতে চৰকাৰে সংৰক্ষণৰ দিশত গুৰুত্ব দিব লাগে হয় এইবোৰ ঐতিহ্যপূৰ্ণ চিহ্ন হৈ হয় হয় কিন্তু আপুনি যি বাৰ্তা দিছে বা যিখিনি কথা কৈছে তেনেকুৱাকৈ সকলো অধিবক্তা সমাজেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আপোনাকে ধৰি সকলোৱে কৈছে আৰু বিভিন্ন সংবাদ মাধ্যমত কথাবোৰ প্ৰকাশ হৈছে কিন্তু চৰকাৰ নাচৰবান্দা চৰকাৰ মানে চৰকাৰে কৰিম বুলি ভাবিছে কৰিবই তেনেকুৱা এক পৰিৱেশ হৈছে আচলতে চৰকাৰৰ কোনো সদিচ্ছা নাই এইটোৱে লাগিছে কাৰণ তেখেতসকলে হয়তো নিজৰ কিছু আঁচনি নীতিমতে চলি আছে কিন্তু যদি অধিবক্তাসকলৰ কথা চিন্তা কৰিলে হয় কিছু সদিচ্ছা থাকিলে হয় আচলতে যি দেখিছোঁ চৰকাৰৰ ধন যিটো আমাৰ মেন পাৱাৰ আৰু আপোনাৰ ধন এই দুটা হ'লেতো স্থায়ী সমাধান কৰিবলৈ বেছি সময় নালাগে তো মোৰ ভাৱ হৈছে চৰকাৰৰ সদিচ্ছা নাই সেইকাৰণে এঠাইৰ পৰা এঠাইলৈ লৈ গৈছে কিছু উদ্দেশ্য আছে যিবোৰ হয়তো তেখেতসকলেহে জানিব উদ্দেশ্য নথকাকৈ তেখেতসকলে সিদ্ধান্তটো নলয় নিশ্চয় তেওঁলোকৰ উদ্দেশ্য আছে আজি মই ধৰি লওক ক'বও নোৱাৰি কিন্তু তেখেতসকলৰ উদ্দেশ্য এতিয়া প্ৰধান উদ্দেশ্য তেওঁলোকে যি কৰে তেওঁলোকৰ তেনে সেইটোৱে আপুনি যি ক'লে যে ভঙা গঢ়াৰ খেলে চলি আছে সেইটোৱে হয় হয় বাইদেউ এটি গান শুনিলোঁ তেতিয়া হিৰুদাৰ আন এটি গীত শুনিব খুজিছোঁ বাইদেউ তাৰপিছত কথা পাতিম জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতবোৰ আচলতে মোৰ খুবেই প্ৰিয় হয় হয় আমাৰ সকলোৰে প্ৰিয় হয় আনহাতে নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ কথাবোৰো বৰ সুন্দৰ কথা তেওঁ মৰম লগা শব্দবোৰ হয় হয় গতিকে মই তেনেকুৱা তেখেতৰ এটি গীত গাবলৈ লৈছোঁ ঠিক আছে বাইদেউ সুৰ জনি জোচেফৰ কণ্ঠ আছিল জয়ন্ত হাজৰিকাৰ হয় হয় মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাৰ জিৰ 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 জুৰিৰে পাৰ পামনে তোমাৰ কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে তোমাকে বিচৰাৰে হায় মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাত বহুত ভাল লাগিলে বাইদেউ দৰদী শিল্পী জয়ন্ত হাজৰিকাদেৱৰ ইমান সুন্দৰ এটি গীত আপুনি গাই শুনালে বাইদেউ আপুনি অধিবক্তা হিচাপে আজিতো বহু বছৰ আপুনি অধিবক্তা হিচাপে 21 বছৰ পাৰ কৰিলে গতিকে আপুনি বিভিন্ন উত্থান পতন দেখিছে বিভিন্ন সমস্যা দেখিছে এতিয়া বাইদেউ অধিবক্তা সকল ইমান ল'ৰা ছোৱালী ওকালতি কৰিব আহিছে কিন্তু অধিবক্তা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈতো কঠিন হৈ পৰিছে আৰু কেনেকুৱা গুণ লাগিব এগৰাকী অধিবক্তা হিচাপে গতিকে পোচাক পৰিচ্ছদৰ ক্ষেত্ৰতো কিছু খেলি মেলি হোৱাও দেখা গৈছে প্ৰথম কথা আমাৰ যেতিয়া ওকালতি প্ৰফেশ্যনটোত আহিম বুলি ভাবে কলাকত পিন্ধিলেই জানো এগৰাকী অধিবক্তা হয় আচলতে প্ৰফেশ্যনেল এথিক্স বুলি এটা কথা আছে হয় বাইদেউ গতিকে প্ৰথমতেই চাব লাগিব যে এগৰাকী অধিবক্তাৰ সাজ পোছাক কেনেকুৱা হ'ব লাগিব হয় আমাৰ ড্ৰেছ কোড আছে এইখিনি প্ৰফেশ্যনেল এথিক্সৰ ভিতৰত পৰে গতিকে ড্ৰেছ কোড হিচাপে শালীনতা বজাই ৰাখি যিধৰণে আমাক কোডে আমাক মানে সাজপাৰ পৰিধান কৰিবলৈ দিছে তেনেধৰণে কৰিবই লাগিব হয় আৰু দ্বিতীয় কথা হ'ল ধৈৰ্য লাগিব সহ্য শক্তি লাগিব অধ্যৱসায় লাগিব
অধ্যয়ন আচলতে এই অধিবক্তাৰ যিটো মানে পঢ়া শুনাৰ লগত জড়িত অনবৰতে হৈ থাকিব লাগে ইয়াৰ কাৰণে আচলতে যথেষ্ট অধ্যয়নৰ প্ৰয়োজন হয় এতিয়া চাওক 21 বছৰ আগতেই এইটো প্ৰফেশ্যনত জইন কৰিছিলোঁ যদিও আজিও আমি পঢ়ি আছোঁ গতিকে চেম্বাৰত বহিবই লাগে পঢ়িবই লাগিব প্ৰতিদিনে আৰু এতিয়া যদিও কঠিন তথাপিও মই ভাবোঁ ভালদৰে যদি শিকে ধৈৰ্য ধৰি কাৰণ আচলতে পৰিপক্ক অধিবক্তা হ'বলৈ খুব বেছি সময়ৰ প্ৰয়োজন নহ'ব যদিও অধ্যয়ন কৰিয়েই থাকিব লাগিব তথাপিও মই ভাবোঁ যদি নিজকে উপযুক্ত হিচাপে গঢ় দিব পাৰে মই ভাবোঁ তেখেতে এইটো প্ৰফেশ্যনত থাকিলেও অসুবিধা নাপাবগৈ কাৰণ আজিকালি এই প্ৰফেশ্যনটোৰ লগত জড়িত বিভিন্ন দিশ মুকলি হৈ আছে গতিকে আচলতে শিকাৰ আগ্ৰহটো লাগিব আৰু অধ্যয়ন কৰি নিজকে মই কৈছোঁ যে যে ল'ৰা ছোৱালীবিলাক যে ইমান ওলাই আহিছে এই ক্ষেত্ৰত কি ক'ব বাইদেউ তেওঁ মানে তেওঁলোকে ডিগ্ৰী পাছ কৰিয়ে কলেজত নামভৰ্তি কৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিও তেওঁলোকে ওকালতিৰ কাৰণে নামভৰ্তি কৰে তাৰ ক্ষেত্ৰত কিবা বাৰ কাউন্সিল অফ ইণ্ডিয়া কিবা অলপ হেৰি কৰিব লাগিছিলে নেকি বহুত ছাত্ৰ ছাত্ৰী ওলাই যায় বছৰি ওলাই আহিছে কিন্তু তথাপি যিদৰে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে অধিবক্তাৰ সংখ্যা বাঢ়িছে তথাপিও মই ভাবোঁ এইটোৰ লগত জড়িত আজিকালি বিভিন্ন প্ৰতিষ্ঠান হওক আপোনাৰ বেলেগ বেলেগ চেক্টৰত হওক আচলতে জীৱিকাৰ পথ মুকলিও হৈ আছে গতিকে আচলতে মই বেয়া বুলি নাভাবোঁ আৰু আমাৰ অধিবক্তাসকল যিহেতু ন্যায় ব্যৱস্থাটোৰ লগতেই জড়িত জনসাধাৰণক ন্যায় দিয়াটো এটা কৰ্তব্য এতিয়া আপোনাৰ 100জন যদি অধিবক্তা আজি ওলাই আহে তাৰ ধৰি লওক হয়তো 20জনে নিজৰ এই প্ৰফেশ্যনটোৰ পৰা হয়তো জনসাধাৰণক গোটেইখিনি কৰি দিব নোৱাৰিবও পাৰে কিন্তু 100জনৰ ভিতৰত 80জনটো নিশ্চয় ভাল অধিবক্তা ওলাই আহিব গতিকে মই নতুন চামৰ কাৰণে যদিও কিছু কঠিন হয় তথাপি মই ভাবোঁ নিজৰ আপুনি যিখিনি যে ক'লে যে অধ্যৱসায় লাগিব আপুনি যিখিনি কথা ক'লে 20 বছৰ অভিজ্ঞতাৰে গতিকে সেইখিনি কথা যদি অনুসৰণ কৰে তেতিয়াহ'লে আমি আমাৰ যিসকল উঠি অহা অধিবক্তা তেওঁলোকে যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ দেখিছে যথেষ্ট ভাল কাম কৰিছে বা দৌৰিছে তেওঁলোকে আৰু নৱপ্ৰজন্মৰ যিসকল অধিবক্তা আমিও দেখিছোঁ খুব কষ্ট কৰে কিন্তু তেওঁলোকে কষ্ট কৰে সেইটোৱে বাইদেউ আপুনি যিহেতু বহু বছৰ ওকালতি কৰিলে আপোনাৰ এনেকুৱা এটি স্মৰণীয় ঘটনা মনত আছে নেকি হয়তো সুখৰো হ'ব পাৰে হয়তো দুখৰো হ'ব পাৰে ওকালতি কৰাৰ সময়ত এনেকুৱা এটি ঘটনা বা এনেকুৱা এটি কথা মনত ৰৈ গ'ল আপোনাৰ আজিও তেনেকুৱা আচলতে সৰু সুৰাকে বহুত কিবা কিবি আমি পায়ে থাকে হয় এতিয়া এহাল দম্পতীৰ ক্ষেত্ৰত মই এটা সৰু কথা উদাহৰণ দিছোঁ এহাল দম্পতীৰ তেওঁলোকৰ মাজত কাজিয়া পেচাল হৈ পেলাই কেছ দিয়া দি হ'ল আপোনাৰ 498A যেতিয়া সেইটো ধাৰাত এটা গোচৰ চলিছিলে গোচৰটো চলাৰ পিছত যিজন হাজবেণ্ড তেখেতক কেছ দিয়াৰ পিছত পুলিচে এৰেষ্ট কৰিলে গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকৰ বুজাবুজি হ'ল বুজাবুজি হোৱাৰ পিছত তেওঁলোকে কেছটো চলাৰ পিছত যে আকৌ আপোনাৰ আচলতে প্ৰাৰম্ভিক অৱস্থাত আপোনাৰ যদিও এজন মানুহক গ্ৰেপ্তাৰ কৰে আচলতে গোচৰটোৰ পিছত ট্ৰায়েল কোৰ্টত আপোনাৰ চলে তেতিয়াহে আচল গোচৰটোৰ বিচাৰটো যিটো পোৱা যায় কিন্তু তেতিয়া কি হ'ল এদিন দুদিন আহি তেওঁলোকৰ মাজত যেতিয়া মিলা প্ৰীতি বুজা পৰা হ'ল তেওঁলোক আহিবলৈ বাদ দিলে মানে হাজবেণ্ড তেখেত আহিবলৈ বাদ দিলে এতিয়া তাৰিখৰ সময় হ'ল মই সাধাৰণতে তাৰিখৰ আগদিনা মই মানে ক্লায়েণ্টক মই আচলতে এবাৰ জনাই দিয়া যায় এদিন বা দুদিন আগত মই জনাই দিওঁ যেতিয়া মই জনাই দিলোঁ তেখেতে মানে মোক গালি পাৰিছে যে মই কৈছোঁ যে কাইলৈ আপোনাৰ গোচৰ আছে আপুনি আহিব লাগিব তেখেতে মানে মোক কৈছে যে নাই আমাৰ মাজত মিল হৈ গৈছে আপুনি মোক মিছাই ফোন কৰিছে
তেনেকৈ ক'লে। মই তেখেতক বুজাবলৈ যত্ন কৰিলোঁ যে নহয় চাওক, আপোনালোকৰ মিলা প্ৰীতি হৈছে, সেইটো আপোনাৰ ঘৰত হৈছে। হয়, এইটো আমাৰ জাজে নাজানে, জাজে নাজানে, গতিকে হয়। তেখেতক আইনে হয় আইনে নাজানে, ন্যায়াধীশে নাজানে, আপুনি অৱগত কৰিব লাগিব। গতিকে আপুনি কাইলৈ আহক। কিন্তু তেখেতে নুশুনি পেলাই মোক মানে নাই আপুনি মিছা কথা কৈছে বুলি ফোনটো কাটি দিলে। মই উপায় নাপাই সেই দিনটোৰ কাৰণে তেখেতৰ হৈ এটা তাৰিখ ল'লোঁ যে বাধ্য মই ল'বলৈ, কাৰণ মই তেখেতক বিপদতো পেলাব নোৱাৰে, হয়। তাৰপিছত তেনেকৈ আকৌ পিছৰ তাৰিখটোতো যেনেকৈ মই ফোন কৰিলোঁ তেখেতক, তেখেতে সেইদিনা আগৰবাৰ যিমান গালি পাৰিছিল এইবাৰ মোক তাতকৈ বেছি গালি পাৰিলে। কৈছে নাই এইবিলাক কোৰ্ট কাছাৰী চব মিছা, আমাৰ মিল হৈ গৈছে, এতিয়া আৰু মই কোৰ্টলৈ নাযাওঁ। এতিয়া মই উপায় নাপাই আচলতে কেছটোৰ পৰা মই দেখিলোঁ যে আৰু ৰাস্তা নাই, তেখেতক বুজালেও নুবুজে, যথেষ্ট মই বুজাবলৈ চেষ্টা কৰিলোঁ। পিছত মই নিজৰ নামটো উইথড্ৰ কৰিলোঁ গোচৰটোৰ পৰা। তাৰপিছত মই দেখিলোঁ তেওঁক এদিন আকৌ পুলিচে এৰেষ্ট কৰি আনিছে। আচলতে কোৰ্টত তেওঁ এপিয়াৰ নোহোৱাৰ কাৰণে এৰেষ্ট কৰিছে। গতিকে তেখেতে মোক দেখিছে, দেখা পাই অকণমান লুকাবলৈ যত্ন কৰিছে। তেওঁ বুজি পাইছে এতিয়া, তেখেতে গম পাইছে, গম পালে। হয়, আচলতে তেখেতৰ গাতো দুখ নাই, তেখেতসকলে হয়তো তেওঁলোকে ইমান মই বুজোৱা কথাখিনি হয়তো বুজি নাপালে, তেওঁলোকৰ ধাৰণা হয়তো ইমানখিনি নাই। এনেকুৱা ধৰণৰ সৰু সুৰা বহুত কথা আহি পৰে, হয়। মিলা প্ৰীতি হ'লেও তেওঁ কোৰ্টত নিষ্পত্তি কৰিব লাগিব, নহয় জানো? কি হ'ল মই নাজানো, কিন্তু এনেকুৱা ধৰণৰ কথা কিছুমান মোৰ এখন আহিবলগীয়া মানে মোৰ প্ৰকাশ হ'বলগীয়া এখন কিতাপ, মানে আইনৰ খুঁটিনাটি বুলি প্ৰকাশ হ'ব, তাত মই এনেকুৱা দুই এটা ঘটনা উল্লেখ কৰিছোঁ। বহুত সুন্দৰ কথা ক'লে বাইদেউ। আপুনি কিতাপ এখন উলিয়াব তাৰমানে আইনৰ ওপৰত। আচলতে অগ্ৰদূত কাকতত মোৰ ধাৰাবাহিকভাৱে প্ৰায় ৮০টামান প্ৰবন্ধ ওলাই গৈছিল। কিছু তাত আইন সম্পৰ্কীয় কথা, কিছু মোৰ অনুভৱ, মানে চকুৰ আগত দেখি পেলাই মোৰ মনলৈ কেনেধৰণৰ অনুভৱ হৈছে, এইবিলাক মিলাই পেলাই মই অগ্ৰদূতত আপুনি কি নাম দিছিলে প্ৰবন্ধবোৰ যে আপুনি লিখিছিলে? মই কলাকোটৰ আঁৰত বুলি কলাকোটৰ আঁৰত, হয়। গতিকে প্ৰায় ৮০-৯০টামান প্ৰবন্ধ ওলাই গৈছিল। এইখিনি মই এটা সংকলন কৰি পেলাব খুজিছোঁ, আৰু ইয়াৰ কাম চলি আছে। গতিকে সেইখনত মই এনেকুৱা দুই এটা ঘটনা উল্লেখ কৰিছোঁ। সেইটোৱে বহুত ভাল লাগিলে বাইদেউ। আজি আপুনি যথেষ্ট ব্যস্ততাৰ মাজত আপুনি সময় দিলে, আৰু বহু কথা পাতিব লগা আছিলে আৰতী বাইদেউৰ লগত। আন এদিন আপোনাক নিমন্ত্ৰণ কৰিম। আৰু আপুনি ইমান সুন্দৰকৈ এই যি কিতাপখনলৈ আমি আশা কৰিছোঁ সুন্দৰকৈ আপুনি আমি পঢ়িলেও আমি যথেষ্ট উপকৃত হ'ম, জনসাধাৰণ উপকৃত হ'ম, সেইটোৱে। গতিকে বাইদেউ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কেনেকুৱা লাগিছে বাইদেউ আজি অলপ মুকলিকৈ ভাল লাগিছে, আৰু এটা ঘৰুৱা পৰিৱেশত কথা পতা যেন লাগিছে। গতিকে নিউজ প্লাছৰ এই যিটো অনুষ্ঠান কথাৰ চন্দেৰে, অনুষ্ঠানলৈ আহি মোৰ খুবেই ভাল লাগিছে, আৰু ভৱিষ্যতলৈ নিশ্চয় আহিম। বহুত ভাল লাগিলে বাইদেউ, আপুনি অহাই আমি যথেষ্ট উপকৃত হৈছোঁ, আৰু এই চেগতে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বাইদেউ। বাইদেউ আমি অনুষ্ঠানৰ শেষত এটি গীতেৰে আমাৰ অনুষ্ঠানৰ সমাপ্তি কৰোঁ বা সামৰণি মাৰোঁ। গতিকে এটি গীতেৰে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম বুলি ভাবিছোঁ। কি শুনাব বাইদেউ? আমাৰ জ্যোতি সংগীতবিলাক সদায় প্ৰিয়, হয়। মইতো ভাবোঁ প্ৰতিটো অনুষ্ঠানত জ্যোতি সংগীতেই হওক, বিষ্ণু ৰাভাৰ হওক, একোটা গীত থকাটো খুবেই দৰকাৰ। গতিকে মই দুফাকি গাই দিছোঁ। ঠিক আছে বাইদেউ, ঠিক আছে। লুইতৰে পানী যাবি বৈ, লুইতৰে পানী যাবি বৈ, লুইতৰে পানী যাবি বৈ, লুইতৰে পানী যাবি বৈ, সন্ধিয়া লুইতৰ পানী সোণোৱালি, চহৰে নগৰে যাবি বৈ, জয়াৰে কিৰীতি দেশে বিদেশে, সাগৰে নগৰে ফুৰিবি কৈ, লুইতৰে পানী যাবি বৈ, লুই
তরে পানী যাবি বৈ মাটিৰে দেহতি এৰি জয়ী মতি জ্যোতিৰে দেহাতি লৈ যাওঁতি যুগীয়া কীৰ্তি ৰাখিলে চানেকি জগতলৈ লুই তৰে পানী যাবি বৈ লুই তৰে পানী যাবি বৈ এটুপি চকুলো এটুপি চকুলো এটুপি চকুলো ধন্যবাদ। আৰু ইয়াৰ লগে লগে এই বিশেষ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ। চাই থাকিব আমাৰ অনুষ্ঠান কথাৰ চন্দ্ৰেৰে।